হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমি গৈ আছোঁ ঘৰত, মানে আজি 15 আগষ্টৰ কাৰণে আমাৰ প্লান্ট বন্ধ আৰু তাৰ কাৰণে আমি আজি গৈ আছোঁ ঘৰত। ইফালে আছে চবেই, আমি 4-5জন লগ লাগি গৈ আছোঁ। ইফালে মজিদুল দেখিছে কেনেকৈ চাই আছে, আৰু ইফালে শহীদুল আছে, নাজিৰ আছে, আৰু ইফালে আমাৰ আংকল আছে, আৰু আমি প্লান্টৰ পৰা ওলাই গৈ আছোঁ। আৰু এয়া হৈছে আমাৰ প্লান্টৰ পৰা ওলাই যোৱা ৰাস্তা। আৰু গাইজ ৰাতিপুৱা মানে এটা বান্দৰ দেখি পালোঁ। তো আমি প্লান্টৰ পৰা এনেকৈ ওলাই গৈ আছোঁ। আৰু ইফালে দেখিছে আমাৰ প্লান্টৰ পৰা ওলাই যোৱা ৰাস্তা, আৰু ইফালে IIT আছে, IIT কলেজ দেখি আছোঁ। ইয়াত চাব, এইখন হৈছে IIT কলেজ। আৰু মানে ইয়াতে একদম বিল্ডিং আছে, হোষ্টেল হয়, হোষ্টেলৰ মানে বহুত ডাঙৰ আৰু IIT এইখন। আৰু ইফালে আমি মানে এনেকৈ চবেই বহি আজি বুলেটত গৈ আছোঁ ৰাতিপুৱা। এতিয়া বাজিলে 6টা, আৰু আমি মানে ঘৰত গৈ আছোঁ আৰু দেখাই আছোঁ মানে একদম পূৰা ঘৰলৈকে আমি কেনেকৈ যাম, কি কৰিম। আৰু গাইজ ইফালে এটা ৰেল লাইন আছে, দেখিছে কি ধুনীয়া লাগিছে মানে ৰাতিপুৱা সময়ত। আৰু আমি এতিয়া ফাইনেলি আহি পাই গ'লোঁ মানে জয়গুৰু। আৰু ইফালে ইয়া বুলেটৰ পৰা নুমিলোঁ, আৰু ইহঁতে নুমি আছে। আৰু কিন্তু আজি একদম দেখিছে ৰাস্তাত গাড়ী নাই, মানে আজি 15 আগষ্টৰ কাৰণে গাড়ী ইমান চলা নাই। তো আমি কেনেকৈ যাম। আৰু এখন অটো আহিছে, আৰু এই অটোখনত বহি ল'লোঁ আমি, আৰু অটোখনত বহি গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া শৰাইঘাট দলং। আৰু এই দলঙততো কাম চলি আছে বহুত দিনৰ পৰা, কিন্তু কাম শেষ হোৱা নাই। আৰু এখন দলঙেদি এনেকৈ চলাই আছোঁ আমি গাড়ী, দেখিছে ই এখন দলঙেদি যাবলগীয়া হৈছে। আৰু ইয়াত দেখিছে জালুকবাৰীৰ অৱস্থা একদম, মানে আজি জালুকবাৰী দিয়া চাওক, বাছ নাই, গাড়ী নাই, একোৱে নাই, মানে জালুকবাৰী একদম খালী। তো ইফালে দেখিছে আমি মজিদুল, মই এনেকৈ আমি চবেই খোজকাঢ়ি গৈ আছোঁ, যিহেতু বাছ নাই। একদম মেইন ষ্টেচনত যাওঁ, আৰু এইফালে এখন বাছ ৰখি থকা দেখি পাইছোঁ। তো সেইখন ক'ত যাব সুধিলোঁ, আৰু আমি যাম যিহেতু গোৱালপাৰা। আৰু ইয়া হৈছে জালুকবাৰী। আৰু গাইজ এইখন ধুবুৰী যাব, তাৰ কাৰণে আমি উঠি ল'লোঁ বাছখনত। আৰু বাছখনত এতিয়ালৈকে মানুহ নাই, তো কিমান সময় লাগে চাওঁ মানুহ লোড হওঁতে, কাৰণ মানুহো বেছি নাই। আৰু গাইজ চাওঁতে দেখিছে মানুহ একদম চিট নাইকিয়া হৈ গ'ল, ফুল হৈ গ'ল। আৰু এনেকৈ আমি এতিয়া আহি পাই গ'লোঁ পাইকান। আৰু পাইকানত নুমি পৰা মই ইয়াত টমটমত উঠি কেনে ঘৰত গৈ আছোঁ। আৰু টমটমত আহি মানে ঘৰ পামেই। আৰু ফাইনেলি আহি কেনে মই ঘৰ পাই গ'লোঁ, মানে ইয়াৰ ঘৰত যোৱা ৰাস্তা হয় এইটো। আমি খোজকাঢ়ি গৈ আছোঁ, আৰু ইফালে আহি আছে মানে মোৰ লগৰীয়া, দেখিছে ইয়া চেৰু, মোক দেখি পাই একদম দাউৰি আহিছে। আৰু ইয়া দেখিছে চেৰু, আৰু ইয়া হৈছে মোৰ লাগানি, মানে একদম মই পুহিছোঁ কুকুৰটো, মানে ইয়াৰ নাম দিছোঁ চেৰু। আৰু মোৰ লগত মানে মই ঘৰত যেতিয়া বাহিৰৰ পৰা ক'তবা আহোঁ, মোৰ লগত আহি এনেকুৱা কৰে। ইয়া হৈছে চেৰু, দেখিছে কেনেকুৱা মৰম জানুৱাৰৰ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।